আমাৰ সমজিলা আৰু কেন্দ্ৰীয় বিষয় অভিভাৱক আৰু আজি এই আঞ্চলিক সমিতি গঠন কৰাৰ উপলক্ষে ইয়াত সমবেত হোৱা সমস্ত আই মাতৃ মই মোৰ ভক্তি ভৰা সেৱা যাচিছোঁ। ইতিমধ্যে আমাৰ আজি দিহানাম সংৰক্ষণ মঞ্চৰ আঞ্চলিক সমিতিখন গঠন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ সন্মানীয় সভাপতি আৰু নলবাৰী জিলাৰ সম্পাদক সন্মানীয় নৰেন দাই গোটেইখিনি কথাই আপোনালোকক বুজাই ক'লে। আপোনালোকে কিমান দূৰ বুজিছে সেয়া আমি নাজানো, কিন্তু সংৰক্ষণ মঞ্চৰ সংবিধান নিয়মাৱলী ইত্যাদি ইত্যাদি যিমানখিনি কথা আপোনালোকক জনাব লাগে ইতিমধ্যে তেখেতে কৈছে। মই বেছি ক'ব হাক দিছে মানে আচলতে সময় নাই যে আমতি 2:56 মিনিটত আমুবাচী মানে লাগিব, গতিকে মহিলাসকলৰ কাম আছে যথেষ্ট ঘৰত, গতিকে সেই বস্তুটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। অকণমান দেৰি হৈছে, তাৰ কাৰণে আপোনালোকে মন বেয়া নকৰিব। প্ৰথম কথা হ'ল এই আঞ্চলিক সমিতিখন যে গঠন কৰিলো আমি, এই আঞ্চলিক সমিতিখন গঠন কৰাৰ আজি যি সমিতিখন হ'ল, এই সমিতি নতুনকৈ গঠন কৰা সমিতিৰ সমূহ বিষয়বৰ্গী মানে ববিয়া মই মোৰ আন্তৰিক কৃতজ্ঞতা অভিনন্দন আৰু মোৰ সেৱা যাচিছোঁ। আৰু দ্বিতীয়তে এই যে সংৰক্ষণ মঞ্চৰ আজি যে আমি আঞ্চলিক সমিতিখন গঠন কৰিলো, পৰ্যায়ক্ৰমে বিভিন্ন বাবদ আপোনালোকক ইয়াত ৰখা হ'ল। আপোনালোকে কেতিয়াও নাভাবিব যে আমি ইয়াত আহিছো এখন আঞ্চলিক সমিতি গঠন কৰিছে, পৰ্যায়ক্ৰমে আমাক বিভিন্ন পদবীত ৰখা হৈছে, কিন্তু পদবীত থাকিলে নহব। আমি যেনেকে গৰম ঠাণ্ডা মিলি আমি কিমান যাম, আমি অহা 26-27 তাৰিখে তিনিচুকীয়াত আকৌ আমাৰ মিটিং আছে, আমি এইবিলাকে যাব লাগে। গতিকে এনেকে আপোনালোকক আমাৰ সংৰক্ষণ মঞ্চৰ হকে আপোনালোকে কাম কৰি যাব লাগিব। নিজৰ পদবীটো ডাঙৰ নহয়, ঘৰত গৈ ক'ব নোৱাৰিব মোক সহকাৰী সম্পাদক পাতিলে, সেইটো নহয়। আপোনাৰ সহকাৰী সম্পাদকে হওক বা কিবা হওক আপোনাৰ পদবীটোৰ উচিত মূল্যায়ন কৰিব আপোনালোকে। যিখিনি কাম আমাৰ জিলাই যিখিনি কথা আপোনালোকে মন দি শুনিব, আপোনালোকক নিৰ্দেশনা দিব আঞ্চলিক সমিতিবিলাকে কি কৰিব লাগে, আপোনালোকে সকলোৱে সেইবিলাক নিৰ্দেশনা মতে আপোনালোকে আগবাঢ়ি যাব। আৰু দ্বিতীয় কথা হ'ল কি যে আমাৰ ইতিমধ্যে যে কৈছে কৰ্মশালা, আমি যিমানখিনি আঞ্চলিক সমিতি এতিয়ালৈকে গঠন কৰিছোঁ, সেই আঞ্চলিক সমিতিবিলাকত মানে কৰ্মশালা দিয়া হয়। জিলা ভিত্তিতে হওক বা কিবা হওক, একেলগে বহু মহিলাক যদি আমি একত্ৰিত কৰি কৰ্মশালা দিওঁ, আগতে দিছিলোঁ, কিন্তু এতিয়া আঞ্চলিক সমিতিবিলাক গঠন কৰাৰ লগে লগে আমি আঞ্চলিক পৰ্যায়ৰ ভিত্তিত আমি কৰ্মশালাবিলাক দিবলৈ আমি মানে আগবাঢ়ি আছোঁ। এইটো কাৰণতে আগবাঢ়িছোঁ যে তাৰমানে আপোনালোকৰ এই আঞ্চলিকৰ ভিতৰত যিখিনি পৰে সেইখিনিয়ে যদি ইয়াত কৰে তেতিয়াহ'লে আপোনালোকৰ সুবিধা বেছি হয়। অৰ্থাৎ কিয় জানেনে, গোটেই জিলাখনক যদি আমি লগ কৰোঁ তেতিয়াতো বহুত হ'ব, গতিকে বহুত মানুহ হ'লে শিকাত অসুবিধা হয়। গতিকে আমি আঞ্চলিকত কৰ্মশালা আমাৰ দিয়া হ'ব। আমাৰ জিলাৰ কৰ্মশালা হ'ব সেইটো বেলেগ কথা, কিন্তু আঞ্চলিকে কৰ্মশালা দিয়া হ'ব।